নদীৰ কিনাৰত গাহৰি মাংস পুৰি খাবলৈ আহিলোঁ আজি। চাব পাৰে আমি সকলোবোৰ সাজু কৰি লৈছোঁ আৰু ইমান ধুনীয়া পৰিৱেশ। আহা নদীৰ কিনাৰত বহি এনেধৰণে খোৱাৰ মজাটোৱে বেলেগ। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো বহুতেই বেছি মজাদাৰ হ'বলৈ গৈ আছে, কাৰণ আজি গৈ আছোঁ আমি অৰুণাচলৰ পাহাৰত অলপ এনজয় কৰিবলৈ যাম, ফুৰিবলৈ যাম। বহুত দিন যোৱা নাছিলোঁ। আজি কি হয়? ইণ্ডিপেণ্ডেন্স ডে। বঢ়িয়া। আজি হৈছে 15 আগষ্ট। 15 আগষ্ট বুলি অকণমান যাম বুলি ভাবিছোঁ। আৰু ইমান বেছি ৰ'দ আৰু মাংস লৈ গৈ আছে টোপোলাত মনোজ ভাই। ঐ ৰবাচোন, কেজি আছে? 3 কেজি। মানুহ কেইটা গম পাইছে নাই? 5টামান হ'ব আৰু জ্বলাই খাম বুলি ভাবিছোঁ। ইয়াত আছে গাহৰি মাংস। 3 কেজি লৈছোঁ, একদম মজা লোকেল মাংস, তেল চেল বেছি নাই, ধুনীয়াকৈ পুৰিম। আৰু বলকচোন বাৰু চাই থাকিব ভিডিঅ'টো। কি নালাগে, মনে মনে খাই আছে। সেই নেদেখাবি না, জিম যায় এইফালে চাওক মনে মনে কি খাই আছে। এইটো অলপ বেলেগবিলাকৰ নিচিনা ইমান। এই ৰ'দখনত কি কৰি আছে বাৰু তুমি? ভিতৰলৈ যোৱা, ভিতৰলৈ যোৱা, ভিতৰলৈ যোৱা। এই ৰ'দত গা ধুৱে নেকি? আৰে কথা কেলে নুশুনে? গৰম আছে নাই? পালা মজাটো এতিয়া। গৰম লাগিলে হে? যা ভিতৰত যা। নাই মই নকৰোঁ। সন্ধিয়া দিবা, সন্ধিয়া দিবা, যোৱা যোৱা। সন্ধিয়া দিবা যোৱা। এই গৰমখনত গা ধুৱে নেকি? বেগত কি কি ভৰাই লৈছে বাৰু? ভৰাই লৈছোঁ কিবা কিবি বস্তু, এই কাপোৰ ভৰাই দিলোঁ, পানী খোৱা বস্তু কিবা কিবি ভৰাই ল'লোঁ আৰু এতিয়া যোৱা কথা। সেইফালে চাওক চুইমিং পুলত গা ধুই আছে। ইমানেই গা ধুই থাকিব পাৰে মানে মই আচৰিত খাই গৈছোঁ। আৰু অহা দিনাৰ পৰা মানে ইমানেই ৰাফ ইউজ হৈছে নহয় আমাৰ চুইমিং পুলটো, কি ক'ম আৰু। ঐ তহঁতে উঠি পিনে নুঠৰ নে ইয়াতে থাকিবি দিনটো? হয় নেকি? খুব ভাল লাগিছে ন? পানী চানী চাফা কৰি নতুন পানী ভৰাই মেলি আকৌ ধুই আছে দুইজনে। কি হয় এখন? কি লৈ ললি? এখন জালি হয়, মানে মাংস পুৰিবৰ কাৰণে লৈছোঁ এখন। এতিয়া আমি আছোঁ ৰুকচিনত, অৰুণাচল ফালে আছোঁ। আৰু এয়া আমাৰ গোটেই সৈন্য বাহিনীবোৰ এনেকৈ আহিছে বাৰু, ৰেডি হৈছে। আৰু এইজনীয়ে ইমানেই ভয় খাই ক'লা হ'বৰ কাৰণে গোটেই মুখ নাক ঢাকি লৈছে। এনেই ক'লা ন, ইমান ক'লা আৰু যদি ক'লা হৈ যাওঁ। ৰাস্তাটো গোটেই বেয়া হৈ আছে, বানপানী হৈছিল যে তেতিয়াৰ পৰা ৰাস্তা গোটেই বোকা বোকা হৈ গৈছে। দুচকীয়া বাহনখন আনিলোঁ, বহুত ভাল কৰিলোঁ। জেগাখিনি এইখিনিয়ে চিলেক্ট কৰিছোঁ, ভাল হ'বনে বাৰু? চোৱাচোন ইমান ধুনীয়া পানীখিনি বৈ আছে, ছায়া আছে, ভাল লাগিব হয় নাই? ইয়াতে বনায়ো খাবলৈ। চাই লওঁ দেই, বানপানী হৈ গোটেই মানে খেলি মেলি হৈ গ'ল ঠাইবিলাক, লোকেশ্যনবিলাক। হ'লেও চাবলৈ আহিছোঁ। এয়া লাহে লাহে নামি গৈছোঁ। গোটেই শিলগুটি শিলগুটি হৈ গ'ল দেখোন, আগতে এনেকুৱা নাছিলে। নদীখনৰ পানীৰ কালাৰটো বেলেগ হৈ থাকিলে। আগতে অলপ বগা চফা আছিলে, এতিয়া মানে কিবা ব্লু কালাৰ, গ্ৰীণ কালাৰ টাইপ হৈ থাকিলে। চাওকচোন। হ'লেও গা ধুম, ইমানো লেতেৰা হৈ থকা নাই, পানীখিনি চাফাই হৈ আছে বাৰু। আমাৰ জুই জ্বলোৱা ব্যৱস্থা কৰি আছে মনোজ ভাই, এইফালে জুই জ্বলাব এতিয়া। এইবোৰ আগ জ্বলানা পৰেগা। আমাৰ লগত সুৰদীপ আছে, এই হেল্প কৰিছে ন? চলাই কাঠি 5টা মানে আছে দেই, এইটো নজ্বলিলে শেষ হৈ যাব। কিন্তু খৰিবিলাক ইমানেই শুকান, চিন্তাই নাই মানে। য'ৰ পৰা বুটলি আনিছোঁ আৰু জ্বলাই দিছোঁ, একেবাৰতে জুই জ্বলি গৈছে। জালি লৈ আনিছোঁ একেবাৰে, সেইখন ধুই ল'লোঁ মজাকৈ। এতিয়া আৰু এইফালে আমাৰ ৰেডি। জিম গ'লে কিমান লাভ হয় চাওক, এইটো দেখিছে? 1 কুইণ্টেলৰ শিলগুটি এটা এনেকৈ বগৰাই বগৰাই লৈ আনি আছে। এইফালে চাওক, মঞ্জু বাই এইটো উঠাই হাতত উঠাই আনিব। জুইও জ্বলি গ'ল, ওপৰত জালিখনো বহাই দিলোঁ। এতিয়া মাংসখিনি ইয়াত দিবৰ কাৰণে জোনমণিয়ে সাজু কৰি আনিছে। ঘৰতেই ধুই পখালি আনিছোঁ বাৰু, কেৱল নিমখটো সানি ধুনীয়াকৈ আমি এতিয়া গাহৰি মাংসখিনি এনেকৈ এপিচ এপিচকৈ দি দিম। ঐ অলপ ভালকৈ কিন্তু দেই, ঘৰৰ নিচিনা নহয়। অলপ হিলাই হিলি হ'লে এখন পৰি যাব, ইমান ছেফটি নাই বুলি ক'ব লাগিব। পাতল পাতলকৈ দিয়া। খৰিখিনি শুকান যে, জুইকুৰা বহুত ধুনীয়াকৈ জ্বলিছে। মাংস আছে ইয়াত আপোনাৰ 2 কিলো। আজি আমি পাহাৰৰ একেবাৰে ওপৰ ফালে যোৱাৰ কথা আছিলে, কিন্তু স্কুটিখনো নাযায় মানে, ইমানে ৰাস্তা বেয়া। 4চকীয়া যোৱাটো দূৰৰে কথা। স্কুটিখন আনিলোঁ, বহুত ভাল কাম কৰিলোঁ প্ৰথম কথা। আৰু য'ত যাম বুলি ভাবি আহিছিলোঁ, ৰাস্তাটো বেয়া কাৰণে ওপৰলৈ যাব নোৱাৰিলোঁ। সেইটো কাৰণে এইখিনি জেগা আমি চিলেক্ট কৰিলোঁ। ইয়াতে এতিয়া ধুনীয়াকৈ আমি বহিছোঁ, এনজয় কৰিম। এইখিনি জেগাও কিন্তু কম নহয়, বহুত বেছি ধুনীয়া। মাংস লৈছিলোঁ 3 কেজি, মানুহ হ'লগৈ 6টা।
আৰু 1 কেজি মাংস এনেকৈ তাই ফ্ৰাই কৰি লৈ আনিছিলে গোন্ধ কিন্তু মজা ওলাইছে দেই 1 কেজি বেছি হ'ব কিন্তু হ'লেও বনাই দিছোঁ আৰু মৰিয়া মজা নদীৰ কিনাৰত বহি এনেধৰণে খোৱাৰ মজাটোৱে বেলেগ আৰু যিমান সোৱাদ নলগা বস্তু হ'লেও যিমান বেয়া লগা বস্তু হ'লেও খাই ভাল লাগে এনেকুৱা ঠাইত মাংস পুৰি হৈ গ'ল এতিয়া মাংস খাব লৈছোঁ বহুত মজা হৈছে মজা গোটেইকেইটাই পানী নামি গৈছে মইনো কিয় থাকি যাওঁ মই এতিয়া নামি দিওঁ কাৰণ বহুত গৰম লাগি আছে ধুবলৈ মন গৈ আছে ঠাণ্ডা ঠাণ্ডা কল কল ঐ তলত বহুত শ্লিপ আছে দেই পাথৰকেইটা হেলৈ বহুত পৰি আছে বহুত পিছল আহা চিচপেক দেখা দে চিচপেক দেখা দে চিচপেক দেখা দে নাই বাবা দেখা দে চিচপেক জিমৰ ট্ৰেইনাৰ হয় দেই এজন কিন্তু চিচপেকটো দেখাবলৈ লাজ কৰে দেখাই দে মই দেখাই দিম নেকি দেখাব নোৱাৰি মই দেখাই দিম নেকি দেখাই দে বঢ়িয়া আৰু পানীখিনি ইমান ধুনীয়া নহয় বহুত মজা লাগিছে গা ধুই বঢ়িয়া মজা পানীৰ তলত শিলগুটি আছেতো শিলগুটিকেইটা বহুত বেছি পিছল ঠাণ্ডা ঠাণ্ডা পানী নদীৰ পৰা উভতি ঘৰলৈ নগ'লোৱেই এতিয়া ক'ত আছোঁ চাওক এতিয়া হোটেলে কম নে ৰিজৰ্টে কম নে ৰেষ্টুৰেণ্টে কম নাজানো এই ধুনীয়া এটা ঘৰত আহিছোঁ এনেকৈ চাওক দেখিছে মানে ফ্ৰাইড ৰাইচ খাব আহিছোঁ ইয়াত ভাল লাগিছে কিন্তু ইয়াত বাঁহৰ ঘৰ সৰুকৈ এটা চাংঘৰ আৰু ফ্ৰাইড ৰাইচৰ কোৱালিটি কি ক'ম আৰু এয়া ভাতৰ দৰেহে লাগিছে হা আমি চানা লৈ লৈছোঁ এয়া বাদাম চানা বুট চানা হয় বুটহে নেকি বাদাম নিচিনা দেখিলোঁ অকণমান বাদাম নহয় বুট মানে তেলত ভাজি পূৰা ক'লা কৰি দিছেতো বাদাম নিচিনা লাগিছে এইখিনি ফ্ৰাইড ৰাইচটো চাওঁ এইটো লোকেল চাউল হয় বাচমতি নহয় খা আৰু এনেকৈ আৰু কিমাননো আশা কৰিবি আৰু যে নহওক বাৰু একো নাই খাবলৈ আহিছিলোঁ যেতিয়া খাই দিওঁ আৰু এতিয়া বৰ্তমান ঘৰত আহি পালোহি আৰু ভিডিঅ'টো শেষ কৰিবলৈ বিচাৰিছোঁ কিন্তু ভিডিঅ'টোৰ শেষত মই ইম্পৰ্টেণ্ট কথা এটা ক'বলৈ বিচাৰিছোঁ যিসকলে নাজানে মই কৈ দিছোঁ গিভআৱে অনুষ্ঠান এটা মই লৈ আহিছিলোঁ আজিৰ পৰা 2 দিনমান আগতে মই এটা ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টো হয়তো আপোনালোকে চোৱা নাই বহুতেই যিসকলে চোৱা নাই এতিয়াই ডেছক্ৰিপশ্যনত লিংক আছে তাত গৈ চাবগৈ তাত গৈ এটা আপোনালোকে কমেণ্ট কৰিব যদি গিভআৱে অনুষ্ঠানটোত যদি আপোনালোকে অংশগ্ৰহণ কৰিবলৈ বিচাৰে মেখেলা চাদৰ গিফ্ট যদি পাবলৈ বিচাৰে আপোনালোকে সেই ভিডিঅ'টোত গৈ কমেণ্ট কৰিব লাগিব যিটো ভিডিঅ' মই আপলোড কৰিছিলোঁ এইবোৰ কৰিব নালাগে ডেছক্ৰিপশ্যনত লিংক আছে তাত গৈ আপোনালোকে ভিডিঅ'টো চাওক ভালদৰে বুজি পাব আৰু এটা মাত্ৰ কমেণ্ট কৰি দিয়ক চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব আৰু কমেণ্ট যদি নাই কৰা কৰি দিব তেতিয়া আপোনালোকে খুব ধুনীয়া মেখেলা চাদৰ উপহাৰ পাবলৈ সক্ষম হ'ব পাৰে গৈ চাব ভিডিঅ'টো মই ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ আৰু এইটো ভিডিঅ' ইমানতে শেষ কৰিছোঁ আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত